ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ লগত মই বাকীখন কুৱেশ্যন পেপাৰ যেতিয়া আলোচনা কৰিছিলো বহুতে পৰীক্ষা দি আহি কৈছে যে কমন পৰা বুলি আৰু সেইবাবে মই ইংলিছ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এই কুৱেশ্যন পেপাৰখনত তোমালোকে কি চাব লাগে আইডিয়া কৰিব পাৰিবা লগতে তোমালোকৰ কমন হিচাপেও পৰিব ঠিক আছে প্ৰথম প্ৰশ্নটো আছিল ৰাইট 8 লাইনছ ফ্ৰম দ্য পয়েম চিম্পেথি চিম্পেথি যিটো কবিতা আছে তোমালোকৰ তাৰ 8 লাইন লিখা আছিল এক নম্বৰ প্ৰশ্নটো আছে 2 নম্বৰ আছে এনসাৰ দ্য ফলোইং কুৱেশ্যন ইয়াত তোমালোকৰ 1 পূৰণ 5 এটাত 1 নম্বৰকে 5টা প্ৰশ্ন আছিল হু was the past year first human patient answer school boy what disease anopheles carries mosquitoes next will C distress means unhappy D who wrote the poem a house a home answer is Lauren M Halley next question E number is rubella is caused by 21 next 3 number প্ৰশ্নটো আছে answer the following question 2 নম্বৰ আছে এটাত 2 নম্বৰকে 5টা প্ৰশ্ন আছিল এগিটা তোমালোকে নিজে কৰিবা মই 2 নম্বৰ এগিটা কৰি দিয়া নাই why is the poor man's help greater than gold এগিটা চাই লোৱা তোমালোকে next 6 নম্বৰ প্ৰশ্নটো আছে a match the following ঠিক আছে match the following আছে যে ইয়াৰে যদি আমি আনসাৰ গিটা তোমালোকে চোৱা তেতিয়া হলে যেটো h আছে ইয়াৰ এটো হ'ব তোমালোকৰ 5 নম্বৰটো মিলিব এত হৈছে 5 বি টু আছে যেটো 3 নম্বৰ সি টু হ'ব 2 নম্বৰ আৰু ডি টু হ'ব 1 নম্বৰ লগতে ই টু হ'ব 4 নম্বৰ ঠিক আছে মিলালে 5 নম্বৰ পাই যাবা fill in the blanks with correct preposition দি চাও তেতিয়া হলে এ নম্বৰটো তোমালোকৰ যেটো preposition হ'ব Simad was upset the information ইয়াত হ'ব with হ'ব next হল Swati told her this yet about a lady who live here next she asks Sima to see the lady that's her office at her office D to hobo she was the boss yet hobo of the NGO next is Swati goes to school this bus here hobo by bus hobo next is fill in the blanks with articles A and D it is a fine picture answer to তোমাক লিখি দিছো B to hobo the books is good তাৰ পিছত C to hobo he reads in ইয়াত hobo answer to hobo ইয়াত N hobo an LP school D to hobo they have a car আৰু next হৈছে the sun is hot 7 নম্বৰ প্ৰশ্ন হৈছে rhyming word ঠিক আছে rhyming word আহিছিল sorrow rhyming word কি আছিল right opposite word মানে উলটা শব্দ আৰু বিপৰীত শব্দ sorrow হলে হ'ব joy হ'ব cold মানে hot grief মানে হ'ব যেটো happiness proud মানে হ'ব humble আৰু sympathy মানে হৈছে empathy next হৈছে make sentence ইয়াত night and day ইয়াত লিখিব পাৰা তোমালোকে যে he studied night and day তাৰ পিছত next তোমালোকে looks were cold ইয়াত answer লিখিবা তোমালোকে her looks were cold ঠিক আছে her looks were cold বুলি লিখিব পাৰিবা next হৈছে translation 9 নম্বৰটো আজি বৰষুণ দিছে it is raining মই খেলো I play তেওঁ কোন who are you ছাত্ৰসকল নিশ্চয় গম পালা আৰু লগতে যিসকল ছাত্ৰতে এনএমএছ অনলাইন কৰিছে আমাৰ এনএমএছ পৰীক্ষাৰ ক্লাছ বিলাক হৈ আছে তোমালোকে জয়েন হ'ব পাৰিবা